আপোনালোকক ক'লে হয়তো বিশ্বাসেই নকৰিব, মই এই খুৰমাবিধ চেনি আৰু ময়দা ব্যৱহাৰ নকৰাকৈ বনাইছোঁ। আৰু এই খুৰমাবিধ মই আজি বনাইছোঁ আটা আৰু গুড়েৰে। আৰু এই খুৰমাবিধ খাবলৈ চেনি আৰু ময়দাৰে বনোৱা খুৰমাতকৈ কোনো গুণেই কম নহয়। যদি আপোনালোকে নিজে এবাৰ বনাই নাখায় তেতিয়াহ'লে ইয়াৰ সোৱাদ কেতিয়াও গম নাপাব। এই আটাৰ খুৰমাবিধ বনাবৰ কাৰণে মই এই বাতিটোৰ জোখেৰে এয়া 2 বাতি আটা লৈছোঁ। আপোনালোকে যদি আটাৰে বনাব নিবিচাৰে তেতিয়া আপোনালোকে ময়দাৰেও বনাব পাৰে। মই এয়া 2 বাতি আটা, লগতে এই চামুচ পাতৰ জোখেৰে 2 চামুচ ৰিফাইণ্ড অইল দিছোঁ আৰু লগতে এই চামুচ পাতৰ জোখেৰে 1 চামুচ ঘিউ দিছোঁ। আপোনালোকে অকল ৰিফাইণ্ড বা অকল ঘিউটো এইখিনি ধুনীয়াকৈ এনেদৰে মোহাৰি সানি ল'ব পাৰে। মই ঘিউ আৰু তেল দুইটাই ব্যৱহাৰ কৰিছোঁ। আৰু ধুনীয়াকৈ এইখিনি সানি লোৱাৰ পিছত মই এনেদৰে হাতেৰে মুঠি মাৰি চাইছোঁ। যদি এনেদৰে মুঠিটো বান্ধ খাইছে তেতিয়াহ'লে তেল আৰু ঘিউখিনি ধুনীয়া জোখত হৈছে। যদি মুঠিটো বান্ধ নাখায় তেতিয়া আপোনালোকে ইয়াত তেল বা ঘিউ আৰু অকণমান ব্যৱহাৰ কৰি এনেদৰে মুঠিটো বান্ধ খোৱালৈকে এইখিনি সানি ল'ব। এতিয়া এইখিনিত মই অকণমান পানী দি পেলাই এতিয়া ধুনীয়াকৈ ডো এটা বনাই ল'ম। ডোটো একেবাৰে টানো হ'ব নালাগে আৰু একেবাৰে কোমলো হ'ব নালাগে, ধুনীয়া এটা জোখত মানে ডোটো বনাই ল'ব লাগিব। এয়া চাওক, মই মঠি পেলাই এইখিনি ধুনীয়া এটা জোখত ডোটো বনাই লোৱা। মোৰ ডোটো ইমান টানো নহয় আৰু একেবাৰে কোমলো হোৱা নাই। এতিয়া মই ডোটোৰ পৰা 2টা লাডু বনাই তাৰে এটা লাডু লৈ পেলাই মই বেলনাখন লৈ লৈছোঁ। তাত মই লাডুটো দি দিলোঁ আৰু অকণমান ওপৰৰ পৰা আটা ছটিয়াই লৈছোঁ। তাৰপিছত এতিয়া মই লাডুটো ধুনীয়াকৈ বেলি ল'ম। ৰুটিটো মই এতিয়া এনেদৰে অকণমান ডাঠকৈ বেলিছোঁ, একেবাৰে পাতলকৈ বেলিব নালাগে। মই অকণমান ডাঠকৈ বেলি লৈছোঁ। বেলি পেলাই এতিয়া মই ধুনীয়াকৈ চাৰিওটা ছাইড কাটি লৈ পেলাই এনেদৰে মই চাৰিওটা ছাইড কাটি এনেদৰে সমান কৰি লৈ পেলাই মই এনেদৰে অকণমান দীঘলীয়াকৈ আৰু এইটো ছাইজত খুৰমাকেইডাল কাটি গৈছোঁ। আপোনালোকে খুৰমাৰ ছাইজটো আপোনালোকৰ নিজৰ মতে দীঘল, চুটি, গোলকৈ বা সৰু টুকুৰাকৈও কাটিব পাৰে। যেনেকৈ ইচ্ছা আপোনালোকে তেনেকৈ কাটি ল'ব পাৰে। মই এনেদৰেই ধুনীয়াকৈ কাটি লৈছোঁ। আৰু মই এডোখৰ আপোনালোকক দেখুৱাইছোঁ, চাওক মই এইটো ডাঠ কৰিছোঁ। ইয়াতকৈ পাতল কৰিব নালাগে বা ইয়াতকৈ ডাঠো কৰিব নালাগে, এইটো জোখত কৰি ল'লেই হ'ল। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ গোটেইখিনি কাটি লোৱাৰ পিছত এতিয়া এইখিনি ফ্ৰাই কৰিম। আনফালে গেছত কেৰাহীখন পাতি গৰম হোৱাত মই ইয়াত ৰিফাইন অইল দি দিছোঁ। আৰু তেলখিনি যেতিয়া অকণমান গৰম হৈছে, একেবাৰে তেলখিনি উতলা গৰম কৰি পেলাব নালাগে, অকণমান যেতিয়া গৰম হ'ব তেনেকুৱাতে মই এতিয়া কাটি ৰখা খুৰমাখিনি দি দিছোঁ। আৰু গেছৰ ফ্লেমটো একদম ল' টু মিডিয়াম কৰি এইখিনি ফ্ৰাই কৰিব লাগিব। যদি গেছৰ ফ্লেমটো হাই হৈ থাকে লগে লগে ৰঙা পৰি আহিব, ভিতৰলৈকে ধুনীয়াকৈ নিসিজিব, মুচমুচীয়া নহ'ব। আৰু সেইকাৰণে গেছৰ ফ্লেমটো ল' কৰি এইখিনি অকণমান সময়লৈকে ৰাংচিয়া হৈ অহালৈকে ভাজি থাকিব লাগিব। আৰু চাওক, মোৰ এনেকুৱাকৈ কিছু সময় ভাজি লোৱাৰ পিছত এনেকুৱা ধুনীয়া এটা কালাৰ আহিছে, তেনেকুৱাতে মই এইখিনি কাঢ়ি লৈছোঁ। এতিয়া মই এনেদৰেই বাকী থকাখিনিও ফ্ৰাই কৰি ল'লোঁ। আৰু চাওক, এয়া মোৰ গোটেইখিনি ফ্ৰাই কৰা হৈ গ'ল। আৰু চাব, মই এতিয়া আপোনালোকক এটা ভাঙি দেখুৱাম কিমান ধুনীয়া মুচমুচীয়া হৈছে, ভিতৰলৈকে দেখিছে ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এই খুৰমাখিনি ৰেডি কৰিবৰ কাৰণে আনফালে বেলেগ এখন কেৰাহী পাতি দিলোঁ। তাত মই এয়া দি দিছোঁ 1 বাতি জোখৰ গুড়, লগতে গুড়খিনি গলিবৰ কাৰণে অকণমান পানী দি দিছোঁ। আৰু এতিয়া গুড়খিনি আমি গলাই ভালদৰে পগাই ল'ব লাগিব। এয়া গুড়খিনি মই পগাই আছোঁ। মই গুড়খিনি 4 পৰা 5 মিনিট সময় পগাই লোৱাৰ পিছত অকণমান হাতত লৈ চাইছোঁ, যেতিয়া ধুনীয়াকৈ টাৰ হৈছে তেনেকুৱাতে এতিয়া মই ভাজি ৰখা খুৰমাখিনি দি দিলোঁ। খুৰমাখিনি দিয়াৰ পিছত মই কিছু সময় ভালদৰে গুড়খিনিৰ লগত এয়া মিলাই আছোঁ। আৰু তাৰপিছতে মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। আৰু গেছৰ ফ্লেমটো অফ কৰি দি এইখিনি মই এনেদৰে লৰাই আছোঁ। যিমানেই এইখিনি ঠাণ্ডা হৈ আহিব সিমানেই এইখিনি শুকাই আহি থাকিব। মই দেখিছে নহয় কেনেদৰে কৰি গৈ আছোঁ। এয়া মই একদম মাজে মাজে লৰাই আছোঁ, একেবাৰে এৰি নিদিব, নহ'বা চব গাত লাগি যাব। মই সেইকাৰণে মাজে মাজে এনেদৰে লৰাই আছোঁ। আৰু যোনবিলাক লাগি গৈছে সেইখিনি মই এনেদৰে হাতেৰে এৰুৱাই দিছোঁ। আৰু দেখিছে যিমানেই ঠাণ্ডা হৈ আহিছে এইখিনি কালাৰটোও ধুনীয়াকৈ চেঞ্জ কৰি আহিছে আৰু ধুনীয়াকৈ গুড়খিনিও খুৰমাখিনিৰ গাত লাগি গৈছে। আৰু দেখিলে নহয় বনাবলৈ কিমান সহজ আৰু খাবলৈও যে বহুতেই সোৱাদ হয়। যিসকলে চেনি খাই বেয়া পায় তেওঁলোকে এনেদৰে গুড়ৰ খুৰমা বনাই খাব পাৰে। আজিকালিতো মানুহে চেনি আৰু ময়দা খোৱাটো এভইডেই কৰিছে ন, তেওঁলোকে এনেদৰে আটা আৰু গুড়েৰে সৈতে এই খুৰমাবিধ ধুনীয়াকৈ বনাই খাব পাৰিব। শেষত মোৰ আজি আটা আৰু গুড়েৰে বনোৱা খুৰমা ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।